আজি এটা মহান কাম কৰিবলৈ আহিছে অজস্ৰজন এখন দুখন তিনিখন গাড়ী আমাৰ সকল আহিছে আমাৰ ইয়াত দাদাসকল আছে তিনিখন গাড়ী ভৰ্তি হৈ আহিছে এটা মহান বিশেষ কামৰ বাবে আহিছে তেওঁলোক গোলাঘাট হালমৰাৰ পৰা ন হালমৰা ধনচিপাৰ পৰা আহিছে কি মহান কাম সকলো জনাই আছো মই কৈছো না এটা বেলেগতকৈ বেলেগ চিন্তা তেওঁলোকে কৰি আহিছে সেই মহান শিল্পী সেই জুবিনদাৰ বাবে এক মহান কাম কৰিবলৈ আহিছে জুবিনদাৰ নামত গতিকে এই সকলো মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকে ইয়ালৈ অহাৰ বাবে আৰু সকলোকে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ সকলো সোমাই আহক এইখনে হ'ল আমাৰ মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম আৰু মই গোটেই পৰিৱেশটো দেখাইছো এটা সুন্দৰ পৰিৱেশ ইমানখিনি মানুহ একচুৱেলি একেলগে আজিলৈকে অহা নাই আমাৰ আশ্ৰমলৈ আৰু আমাৰ ইয়াত বহি আছে আমাৰ দৃষ্টিহীনসকল সকলোকে চিনাকি কৰাই দিছো এয়া হ'ল আমাৰ কচুবৰীয়াৰ পৰা আনিছিলো আমাৰ বৰমা দেই আৰু এয়া হ'ল নয়নমণি এই যে সপোন যে নয়নমণি তাৰপিছত আমাৰ এয়া কণ্ঠশিল্পী বুবুল নেওগ তাৰপিছত আমাৰ এয়া ধেমাজি গোগামুখৰ হেৰি কি কয় আমাৰ গায়ন ন ৰূপজ্যোতি গায়ন বুবুল লাবা আৰু সপোন আছে সপোনকো আনি আছো গোটেই পৰিৱেশটো চাওক না এইপিনে এবাৰ লৈ কেমেৰা কিমান মানুহ এইপিনৰ পৰা দেখা অকণমান কিমান মানুহ আহিছে খুবেই ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ সঁচাকৈ কৈছোঁ আজি যিটো কাম তেওঁলোকে কৰিবলৈ আছে আপোনালোকে শুনি সুখী হ'ব মই আকৌ এবাৰ তেওঁলোকৰ মুখবিলাক দেখাই দিছোঁ এয়া চাওক সকলোৰে মুখবিলাক মনত ৰাখিব তেওঁলোকে এটা মহান উদ্দেশ্যলৈ আজি আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখনলৈ আহিছে কিমান মানুহ চাওক না তিনিখন গাড়ী লৈ আহিছে গোলাঘাট হালমৰা ধনচিপাৰৰ পৰা আৰু এইসকলৰ বাবে আহিছে দেই এইসকলৰ বাবে আহিছে তেওঁলোকৰ বাবে আহিছে তেওঁলোকে এই মহান লোকসকলে এতিয়া কি কৰিবলৈ আহিছে মই আপোনালোকক সকলো কৈ আছোঁ তেওঁলোকে তিনিখন গাড়ীতে বস্তু ভৰাই লৈ আহিছে এইখিনি বস্তু ক'ৰ মই কৈ আছোঁ এইখিনি বস্তু হ'ল তেওঁলোকে জুবিনদাৰ আদ্য শ্ৰাদ্ধ পাতিছিল তেওঁলোকে এই সকলোৱে মিলি পেলাই তাত যিখিনি বস্তু থাকি গ'ল সেই গোটেইখিনি বস্তু এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ গতাই দিছে অকল এখন গাড়ীতে নহয় এইখন গাড়ী খোলকচোন এইখন গাড়ীটো আছে প্ৰত্যেকখন গাড়ীতে বস্তু কি বস্তু আছে মই নাজানো কিন্তু তেওঁলোকে চিন্তা কৰিলে যে যিখিনি বস্তু বাছি গৈছিলে সেই বস্তুখিনি এই আশ্ৰমলৈ লৈ অনাটো আৰু এই গাড়ীখনতো আছে ইয়াত ডিম এক বক্স আছে ন এইখন গাড়ীটো আছে ন এইখন গাড়ীটো খোলকচোন তিনিখন গাড়ীতে ডিগ্ৰী ভৰ্তি কৰি আনিছে এয়া কোনো তেওঁলোকে এনেকুৱা নহয় যে এজন মহান শিল্পীৰ যি আদ্য শ্ৰাদ্ধ পাইছে তাৰপৰা যিখিনি বস্তু ৰাহি হৈ গ'ল চাউল তিনিখন গাড়ীতে ডিগ্ৰী ভৰ্তি হৈ আছে আৰু এইখিনি বস্তু তেওঁলোকে ইয়ালৈ উচৰ্গা কৰি দিছে জুবিনদাৰ নামত যে জুবিনদাই সদায় দুৰ্ভগীয়াভাৱে কাম কৰিছে জুবিনদাৰ আদ্য শ্ৰাদ্ধ পাতি যিখিনি থাকি গ'ল ৰেহাই হৈ গ'ল সেইখিনি ইয়ালৈ প্ৰেৰণ কৰাই দিছে তেওঁলোকে নিজে কান্ধত তুলি লৈ গৈছে একোজনে চাওক না এই মহানতা আচলতে সকলোতে দেখিব পৰা নাযায় মই কৈছোঁৱেই যে দুৰ্ভগীয়াসকলৰ কাৰণে চিন্তা কৰিব লাগে সকলোৱে কান্ধত তুলি লৈ গুচি গৈছে তেওঁলোকে সকলোৱে কঢ়িয়াই আছে আৰু তিনিখন গাড়ীৰ পৰা বস্তু ইয়াত পুৰা ষ্টক কৰি দিছে কিমান বস্তু বাছি গৈছিলে আদ্য শ্ৰাদ্ধত আৰু সেই গোটেইখিনি বস্তুৱে ইয়াত জমা কৰিছে এটা বস্তু আপোনালোকে দেখাইছে চাওক কিমান বস্তু বাছি গৈছিলে গোটেইখিনি বস্তু ইয়ালৈ লৈ আনিছে আৰু অৱশ্যে এইখিনি যিখিনি আনিছে এইখিনি বাচিছিলে এইখিনি গোটেইখিনি লৈ আনিছে এইখিনি অজস্ৰ বস্তু এওঁলোকে জুবিনদাৰ আদ্য শ্ৰাদ্ধত বচা বস্তুখিনি ইয়ালৈ এই নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ দৃষ্টিহীন লোকসকলৰ বাবে আগবঢ়াই দিছে তেওঁলোকে অকল বস্তু যিখিনি বাচিছে সেইখিনিয়ে নহয় তেওঁলোকৰ পইচাও ৰাহি হৈছিলে আৰু সেই পইচাখিনিয়ে বস্তু কিনি আনিছে তাৰমানে 1 টকাও থোৱা নাই বিভিন্ন সময়ত দেখা যায় যিকোনো অনুষ্ঠান পাতি মানুহে পইচা ৰাহি কৰি নিজক চলায় কিন্তু এইসকল লোকক চাওক সেই মহান শিল্পীজনক প্ৰকৃত শ্ৰদ্ধা জনাইছে এইসকল লোকে যিখিনি বস্তু বাচিছিলে সেইখিনিতো আনিছে আন নালাগে যিখিনি অৰ্থ বাচি গৈছিলে সেইখিনিও বস্তু কিনিছে মই এমত কৈ দিছোঁ ইয়াত এয়া গুড় আছে ইয়াত এক বক্স ডিম আছে মিঠাতেলৰ 1 কাৰ্টন নিমখ গিলাচ এয়া কি আছে আলু পিঁয়াজ এয়া গাখীৰ চাউল এইবোৰ চাউল আৰু এইবিলাক ডিছপাচ বিস্কুট যিমান সেই আছে চাউল সকলো গতিকে মই কৈছিলোঁ যে এইটো এটা বহুত মহান কাম কৰিবলৈ আহিছে এইসকল লোকে আৰু বিশেষকৈ মই আজি বেছিকৈ সুখী অনুভৱ কৰিছোঁ যে মোক গৃহ জিলা মানুহ এইসকল সকলো গোলাঘাট জিলা যদি আমাৰ পৰা দূৰ হয় গোলাঘাট জিলাখন ডাঙৰ তথাপিতো এইখিনি গৃহ জিলা মানুহ এইসকল লোকে যে ইমানখিনি কথা চিন্তা কৰিলে লগতে এগৰাকী বাইদেউ নাহৰ পুলি লৈ আহিছে ইয়াৰ ৰুবৰ বাবে নাহৰ পুলিটো এতিয়াই ৰোৱা যাব ইয়াতে ৰুম আপোনালোকক দেখুৱাই আছোঁ আৰু আজি এই যিটো নাহৰ পুলি লৈ আহিছে এই নাহৰ পুলিটো আমি সকলোৱে মিলি ইয়াত আজি ৰোপণ কৰিছোঁ যে তেওঁলোকৰ এই মহানতা যি মহানতা আজি প্ৰতিষ্ঠা কৰিলে
সেই মহানতাই আজি নাহৰ পুলিটো আমি ৰুইছোঁ। এয়াই হ'ল মানুহে মানুহৰ বাবে জুবিন দাই শিকাই থৈ গৈছিলে কৰ্ম কৰিব লাগিব, আৰু সেই কৰ্ম এইসকলে দেখাইছে। আদৰ্শ হৈ ৰওক আৰু সকলোৱে মানুহৰ বাবে আগুৱাই আহক। ওলা কেনেকুৱা লাগিছে অনুভৱ? একেষাৰতে কওক। বিৰাট ভাল লাগিছে, বিৰাট ভাল লাগিছে। খুচ একদম জুবিন দাৰ অন্তৰত সোমাই থকা মানুহজন, একদম জুবিন দাৰ কণ্ঠ নিজৰ কণ্ঠত লম্বাই থকা মানুহজন এইজনে বুবুল দা। তো এইখিনি মানুহে চিন্তা কৰিছে দৃষ্টিহীন লোকসকলে, এই কথা কিন্তু তেওঁলোকে আদৰ্শ পালন কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে, শ্ৰাদ্ধ পাতিছে। শ্ৰাদ্ধ পতাৰ পিছত তেওঁলোকে এটা সুন্দৰ কাম কৰিলে এইসকল লোকৰ বাবে। মই কৈছোঁৱেই, এইসকলে চকুৰে নেদেখে, তেওঁলোকক আগুৱাই নিব লাগিব আমি, আমাৰ দৃষ্টিয়ে। গতিকে এইসকল লোকৰ যি আজি কৰ্ম আপোনালোকক দেখালোঁ, সেই কৰ্মক যদি আদৰ্শ বুলি ভাবিছে, জুবিন দাক যদি জীয়াই ৰাখিবলৈ সদায় আপোনালোকে বিচাৰিছে, সদায় যদি জুবিন দাক জয় বুলি নহয় জয় জুবিন দাক কৰি ৰাখিব বিচাৰিছে, তেতিয়াহ'লে এইসকলৰ মহানতাক অসমৰ বিভিন্ন প্ৰান্তত বিলাই থকাৰ প্ৰত্যেকজনৰ যি চেহেৰা মনত ৰাখক। তেওঁলোকে জুবিন দাৰ আদ্য শ্ৰাদ্ধ পাতি যিখিনি ৰাহি হৈ গ'ল, অৰ্থ হওক বস্তু হওক সকলো ইয়াত দি দিছে। গতিকে জুবিন দা আজি য'তে আছে সুখী অনুভৱ কৰিছে এইসকলৰ বাবে, যে তেওঁলোকে মোক আদ্য শ্ৰাদ্ধ প্ৰকৃত শ্ৰদ্ধাঞ্জলি আজি ইয়াত জনাই থৈ গুচি গ'ল। ইয়াতকৈ ডাঙৰ কৰ্ম হয়তো একোৱেই হ'ব নোৱাৰে। তো সকলোকে কওঁ আকৌ এবাৰ আমি জয় জুবিন।